মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে। ভিতৰৰ পৰাই এই আঁচনিখন যোৱা কেইবছৰ ধৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰোহিত্যত সুন্দৰভাৱে ধৰ্মজ্যোতি আঁচনিখন চলি আছে। অসমৰ ধৰ্মপ্ৰাণ ৰাইজে অসমৰ বিভিন্ন ধৰ্মানুষ্ঠানত যাবলৈ এই আঁচনিখনৰ জৰিয়তে সুবিধা পাইছে। মই আপোনালোকক ক'বলৈ গৌৰৱ কৰিছোঁ যে আজি নিউ গুৱাহাটী সমষ্টিৰ বা গুৱাহাটীৰ প্ৰায় 10খনকৈ বাছ অৰ্থাৎ প্ৰায় 300 ধৰ্মপ্ৰাণ ৰাইজ বটদ্ৰৱালৈ এই ধৰ্মপ্ৰাণ আঁচনিৰ অধীনত যাবলৈ মন মেলিছে। ইতিমধ্যে আপোনালোকে দেখিছে ইখনৰ পিছত সিখন বাছ আহি আছে। বিভিন্ন সূৰ্য পাহাৰলৈ গৈছে, বটদ্ৰৱালৈ গৈছে। গতিকে বিশেষভাৱে আজি বটদ্ৰৱালৈ প্ৰায় 10খন বাছ গৈছে আৰু 3খন বাছ আপোনাৰ সূৰ্য পাহাৰলৈ গৈছে। মানে আমি আশীৰ্বাদ বিচাৰিছোঁ ধৰ্মপ্ৰাণ ৰাইজৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেন এনেধৰণে কাম কৰি যায় আৰু আমাৰ অসমবাসীৰ উন্নয়নৰ কাৰণে, অসমবাসীৰ ৰাইজৰ কাৰণে বিভিন্ন পৰিকল্পনাৰে উন্নয়নমুখী যাত্ৰাত তেখেতে আমাক আগবঢ়াই নিয়ে।